ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি তোমাক এটা কথা সুধিম যদি বেয়া নোপোৱা বেয়া পালে তোমাৰ কাষত এনেকৈ নাথাকিলেই হয় কি ক'ব বিচাৰিছা বিন্দাছ কোৱা তুমি আমাৰ বিয়াৰ কথা ভাবিছানে কি হ'ল নিমাত হৈ গ'লা যে ক'তনো নিমাত হ'লো তোমাৰ এই কিয়টোৰ উত্তৰ মোৰ ওচৰত নাই আৰু মোক জোৰ কৰিও লাভ নাই দেউতাৰ ব্যৱসায় দেউতাই চম্ভালক মই তাত সেইবোৰ চম্ভালিবগৈ নোৱাৰোঁ অসমীয়া দেখাৰ কথা আছে নহয় যোগ্যতা অনুসৰিহে পদবী পায় বুলি এতিয়াতো তোমাক ক্ষমা খোজাৰ কথাই আহি নপৰে তই কিবা এটা কৰ বুলি এসময়ত দেউতাই তোক কিমান টকা দিলে কিন্তু তইতো এটকা ঘূৰাই দিব নোৱাৰিলি সকলো বৰবাদ কৰিলি হয়নে নহয় নে মই কিবা মিছা কৈছোঁ নাই কোৱা গতিকে তই দেউতাক দুখ নিদিবি তই যিবোৰ কাম কাজ কৰিলি সেইবোৰকহে দেউতাৰে বেয়া পায় তোক মানুহটোক বেয়া নাপায় মোক ভাল পাব নালাগে কিন্তু ইমান অবুজ নহবি আদি আজি যদি অভয় পুলিচত নাথাকিলেহেঁতেন দেউতাৰৰ এই প্ৰস্তাৱ কেতিয়াও অমান্য নকৰিলেহেঁতেন গতিকে ময়ো তোক কওঁ তই দেউতাৰক অমান্য নকৰিবি মানুহজনে বিপদত পৰিছেও তেওঁ সহায়ৰ প্ৰয়োজন আৰু তই অকণমান সহায় কৰিলে তোৰনো কি ক্ষতি হয় কচোন কেইদিনমান বাগানলৈ গৈ কাম কাজবোৰ চা ভাল নালাগিলে নাযাবি ভাল নলগাটো খাটাং সেইবাবে মই আগবাঢ়িবই বিচৰা নাই মই তোমাক কথা নিদিওঁ তুমি কথাটো কৈছা যেতিয়া মই এবাৰ ভাবি চাম সঁচা মই আহোঁ হেৰি আদিয়ে কামটো কৰিম বুলি কৈছে কি সি মান্তি হ'ল নেকি মান্তি হ'ল বুলিয়ে ধৰক সি ভাবি চাম বুলি কৈছে সিটো তেনেকে ক'বই আজিকালিতো সি কোনো কথাৰ নিজে সিদ্ধান্ত লৈ ক'ব নোৱাৰে প্ৰথমে ঘৈণীয়েকক সুধিব তাৰপিছত ক'ব আৰু অৰুন্ধতী যে মোৰ ছাপোৰ্টত কিবা সিদ্ধান্ত দিব সেই বুলি মই অকণো নাভাবোঁ অন্ততঃ আজিৰ ঘটনাটোৰ পাছত ঘটনা মানে ফাইলটোক লৈ তাইক আপুনি কিবা ক'লে নেকি কিয় ক'ব নালাগিছিল নেকি তোমাৰ বোৱাৰীক চালক আচলতে বাগানৰ মেনেজাৰজনক লৈ দেউতাৰ খং গোটেই কামবোৰ বোলে তেওঁক খেলি মেলি লগাই দিলে এতিয়া দেউতাই অকলে অকলে কিমান মিলাব কওকচোন দেউতালৈ মোৰ বেয়াই লাগে জানেনে এৰাও ময়ো চাকৰিৰ কামতে দেউতাক বাগানৰ কামত একো সহায় কৰিব নোৱাৰোঁ আপুনি সহায় কৰিবলৈনো আপোনাৰ সময় ক'ত আপোনাক কথা এটা সুধো বেয়া পাব নেকি তুমি সুধিলেহে ক'ব পাৰিম
ভাল পাম নে বেয়া পাম নাপাওঁ বাৰু দিয়াচোন কোৱা মানে আদিয়ে এতিয়া কি কৰে কিবা ব্যৱসায় কৰে নেকি আগতে কিবা কিবি সৰু সুৰা ঠিকা ঠিকলিৰ কাম কৰিছিলে এতিয়া নকৰে কিন্তু কিয় সুধিলে তুমি বাৰু কিবা কাৰণত দেউতাৰ বাগানৰ কামত তাক লগাম বুলি ভাবিছা নেকি একদম নাভাবিবা সি সেইবোৰ কাম একেবাৰেই নকৰে কিয় নকৰাৰ কিবা বিশেষ কাৰণ আছে নেকি তাৰ মনৰ কথা সিয়ে ভালকৈ জানিব মই কেনেকৈ ক'ব পাৰিম মই একো নাজানো আচ্ছা ৰ'বচোন তুমি যে দেউতাৰ বাগানৰ কথা লৈ পেলাই ইমান টেনশ্যন লৈছা তুমিয়েচোন দেউতাৰ বাগানৰ কামত সহায় কৰি দিব পাৰা মই আপুনি বুজে আৰু মই কেনেকৈ সহায় কৰিম বাৰু কিয় নোৱাৰিবা তুমি দেখোন পঢ়া শুনা কৰা ছোৱালী তাতে তোমাৰ বোলে একাউণ্টছত মেজৰ আছিলে গতিকে হিচাপ নিকাচৰ কামটো তুমি জানাই বাকী যিবোৰ কাম নাজানা সেইবোৰ দেউতাই তোমাক শিকাই দিব বাছ শিকাই দিলেই মই পাৰিম জানো কওকচোন আপুনি শুনা পাৰিবা নোৱাৰিবা সেইটো পিছৰ কথা তোমাৰ মন আছেতো মনটো আছেই কিন্তু কথাটো ভাল হ'ব জানো ভাল হ'ব দেউতাই মায়ে কথাটো শুনিও খুব বেছিকৈ ভাল পাব আৰু তুমি এনেই গোটেই দিনটো ঘৰতে থাকি পেলাই ৰন্ধা বঢ়াৰ কাম কৰাতকৈ এতিয়া গৈ পেলাই বাগানত কাম কৰিবাগৈ আৰু তুমি অৰুন্ধতীকো ক'ব পাৰিবা যে এতিয়া তুমি বাগানত চাকৰি কৰা ৰ'বা 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 মই এতিয়াই গৈ পেলাই মা দেউতাৰ লগত কথাটো আলোচনা কৰোঁগৈ ৰ'বা দেই কোনে কয় ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বেঠি বুলি কোটা মোৰ ক্ষেত্ৰত দেখোন ওলোটাহে হ'ল মনতে যি ভাবি আছিলোঁ সেয়া দেখোন নিজে নিজে হ'বলৈ ধৰিছে ভাবিয়ে কিবা ভাল লাগি গৈছে পিছে এতিয়া বা আমাৰ গোস্বামীয়ে কি কয় ইমান ভাবিব লগানো কি আছে ঘৰৰ ব্যৱসায় মানে নিজৰ ব্যৱসায় মায়ে কোৱাৰ দৰে কৰকচোন দুদিনমান গৈ চাওকচোন মই পাৰিম জানো সেইবোৰ কৰিব মাৰপিট কৰাৰ বাহিৰে কি জানি আপুনি বহুত কাম কৰিব পাৰে কিন্তু আপুনি ট্ৰাই কৰিহে চোৱা নাই এনেকুৱা মই ভাবোঁ আপুনি নোৱাৰাৰ একো কথাই নাই তেনেহ'লে তই এটা কাম কৰিবি তাইক কবি কাইলৈকে মোৰ লগত বাগানলৈ যাব হ'ব দেউতা মই তাইক কম আৰু কবি তাই এনেই কাম কৰিব নালাগে তাৰ বাবে তাইক মই উচিত দৰমহা দিম এই ঘৰখনৰ প্ৰতি আপোনাৰ এটা দায়িত্ব আছে সেই দায়িত্বটো পালন কৰক কৰিবনে কৰিম তেন্তে যাওক মাকে ভাল খবৰটো দিয়া হওকগৈ এতিয়া নহয় ৰাতিপুৱাই ক'ম মাৰপিট কৰাৰ বাহিৰে কি জানি আপুনি বহুত কাম কৰিব পাৰে কিন্তু আপুনি ট্ৰাই কৰিহে চোৱা নাই এনেকুৱা মই ভাবোঁ আপুনি নোৱাৰাৰ একো কথাই নাই বিপদ আহিলে বোলে মানুহে যিকোনো কাম কৰিব পাৰে ধৰি লওক আমাৰ এটা ডাঙৰ বিপদ হৈছে মোৰ চাকৰি নাই তেতিয়া কি কৰিব কিবা নহয় কিবা এটাতো কৰিবই লাগিব নহয় জানো হয় ইচ্ছা নাথাকিলেও এতিয়া কৰিবই লাগিব আৰু কিয় কৰিম সেয়া তুমি ভালদৰে জানা জানো
কিন্তু কামটো মোৰ বাবে কৰিব নালাগে, মা দেউতাৰ বাবে কৰক। এই ঘৰখনৰ প্ৰতি আপোনাৰ এটা দায়িত্ব আছে, সেই দায়িত্বটো পালন কৰক। কৰিবনে? কৰিম। তেন্তে যাওক, মাকে ভাল খবৰটো দিয়া হওকগৈ। এতিয়া নহয়, ৰাতিপুৱাই ক'ম। ঠিক আছে। তাই নিজে মন কৰিছে যেতিয়া বৰ ভাল কথা, ইয়াত মোৰ আপত্তি কৰিব লগা একো নাই। তেনেহ'লে তই এটা কাম কৰিবি, তাইক কবি কাইলৈকে মোৰ লগত বাগানলৈ যাব। হ'ব দেউতা, মই তাইক কম। আৰু কবি তাই এনেই কাম কৰিব নালাগে, তাৰ বাবে তাইক মই উচিত দৰমহা দিম। সেইবোৰ কথা ভাবিব নালাগে দেউতা, প্ৰথমতে তাইক কামটোতো ভালকৈ শিকি লওক। চাও হয়, তাই মন মেলিছে যেতিয়া নিশ্চয় ভালকৈ কাম কৰিব পাৰিব। তাইৰ হেঁপাহটো জানি মোৰ বৰ ভাল লাগিল। হয়, তই সঁচাই বৰ ভাল ছোৱালীজনী পত্নী ৰূপে পালি। ভগৱানে তহঁতৰ মংগল কৰক। আশীৰ্বাদ কৰিবা দেউতা। হেৰা, এটা ভাল খবৰ আছে। কি ভাল খবৰ? বোৱাৰীয়ে মোক কামত সহায় কৰিব বিচাৰিছে। বোৱাৰী মানে অৰুন্ধতী? তুমিও যে কোৱা আৰু, সেইগৰাকীৰ মনত ইমান ভাল ভাৱ উদয় হোৱা হলে কথাই নাছিল। মই অনন্যাৰ কথা কৈছো। অভয়ে এইমাত্ৰ ক'লে আমাৰ বোৱাৰীয়ে হেনো মোক সহায় কৰিব বিচাৰিছে। হয় নেকি? আপুনি কি ক'লে? আৰু ইয়াত ক'ব বা ভাবিব লগা কি আছে? যিটো সময়ত মই মোৰ সন্তানৰ সহায়ৰ হাত বিচাৰি হাতযোৰ কৰি ফুৰিব লগা হৈছে, সেই সময়ত মোৰ কষ্ট দেখি নিজে মোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। মই তাইক না কৰোঁ কেনেকৈ? সেইটো বাৰু বুজিছোঁ, কিন্তু আজিয়ে যদি কামটো কৰিম বুলি কয় তেতিয়া আপুনি কি কৰিব? আৰু তুমিও যে কিছুমান আশা কৰা নহয়, সেই কামটো কৰিব বিচাৰিলে ইমান সময় নলয়। আৰু এনেও মোৰ আদিৰ ওপৰত অকণো ভৰসা নাই। তুমি চাবা, অনন্যাই সকলোবোৰ কাম ভালদৰে চম্ভালি ল'ব। তাইৰ ওপৰত আপোনাৰ ইমান বিশ্বাস নে? এই দুদিনতে মই তাইৰ দক্ষতাৰ উমান পাই গৈছোঁ। যিজনী ছোৱালীয়ে মৰমৰে গোটেই ঘৰখন ইমান ধুনীয়াকৈ বান্ধি ৰাখিব পাৰে, তাই সকলোবোৰ কাম যে ভালদৰে কৰিব পাৰিব, মই সেইটো নিশ্চিত। আপুনি ভবাৰ দৰে কথাবোৰ হ'লেতো ভালেই, বাকী সকলো সময়েহে ক'ব। আপুনি যি কৰিবলৈ লৈছে কৰক, কিন্তু এয়া আপোনাৰ সঠিক সিদ্ধান্ত বুলি মোৰ মনে কিন্তু নকয়। নাজানো কিয় মোৰ মনলৈ এনেকুৱা এটা ভাৱ আহিছে। হ'ব দিয়া, এতিয়া এইবোৰ কথালৈ মূৰ ঘমাব নালাগে। কি ভাল কি বেয়া সেইবোৰ মই ভালদৰে জানো। মোক মোৰ ধৰণে কাম কৰিবলৈ দিয়া। ল'ৰাটোৱে কিবা এটা কৰিম বুলি ভাবিছিলহে। কোনযোৰ ভাল লাগিছে বাৰু, এইযোৰ নে সেইযোৰ? মোৰতো দুযোৰে ভাল লাগিছে। তথাপি কওক না কোনযোৰ ভাল লাগিছে, কাইলৈ মই কোনযোৰ পিন্ধি যাম। চোৱা অনন্যা, মই পুলিচতে চাকৰি কৰোঁ, ফেশ্বন ডিজাইনাৰ নহয় নহয়।
কোনযোৰ ভাল লাগিছে বাৰু এইযোৰ নে সেইযোৰ মোৰতো দুযোৰে ভাল লাগিছে তথাপি কওক না কোনযোৰ ভাল লাগিছে কাইলৈ মই কোনযোৰ পিন্ধি যাম চোৱা অনন্যা মই পুলিচতে চাকৰি কৰোঁ ফেশ্বন ডিজাইনাৰ নহয় নহয় তোমাৰ যিযোৰে ভাল লাগিছে সেইযোৰে পিন্ধি যাবা কাইলৈ মোৰ প্ৰথম দিন আৰু কাইলৈ প্ৰথম দিনটোত মই আপোনাৰ পচন্দৰ কাপোৰ পিন্ধিব খোজো এইযোৰ পিন্ধিবা এইযোৰে তোমাক বেছি ধুনীয়াকৈ খুৱাব সঁচা থেংক ইউ আপোনাৰ মতে মই ঠিকে কৰিছোতো উফ ৰাম এই একেটা প্ৰশ্নকে তুমি কিমানবাৰ সুধিছা মনত ৰাখিছানে মনত ৰখা নাই কিন্তু কেইবাবাৰো যে সুধিছোঁ সেইটো মনত আছে নাজানো মনতে কিবা এটা ভয় হৈ আছে জানেনে মায়ে বা মোৰ এই সিদ্ধান্তটোক লৈ কি ভাবে কিজানি বা কিবা বেয়াই পায় কোনেও বেয়া নাপায় চাবা সকলোৱে তোমাৰ এই কামটোক লৈ প্ৰশংসাহে কৰিব সকলোৱে নহয় অৰুন্ধতীয়ে যে মনে মনে এইটো বেয়া পাব মই 100% চিয়ৰ এতিয়া এই খেলখন আৰু জমিব আদি সেইবোৰ মই কি দেখিছো একো নাই অৰুন্ধতী আমি এনেই কথাহে পাতি আছিলোঁ হয়নে অনন্যা আদি তুমি অৰুন্ধতীক গান্ধাৰী বুলি ভাবিছা নেকি তুমি যি দেখিছা ঠিকেই দেখিছা অৰুন্ধতী এয়াই সত্য অনন্যা আদি ধৰা পৰিলৈ যেতিয়া এতিয়া আৰু লুকুৱাই লাভ নাই মোৰ আৰু আদিৰ মাজত এটা গোপন সম্পৰ্ক আছে মই অভয়লৈ বিয়া হোৱাটো আমাৰ এই গোপন খেলখনৰ এটা প্লেন আছিল আদি তোমাৰ কেতিয়াও নাছিল সি মোৰ হয় মোৰ আজি অত দিনে যি হৈ আছিল এইবোৰ চব নাটক আছিল নাটক বুজিলা তুমি আৰু একোৱে নকবা অনন্যা এইবোৰ যি কৈ আছে সেইবোৰ সঁচা নে মিছা মই তোমাক সকলো বুজাই আছো তুমি ৰুমলৈ বলাচোন আদি সঁচা নে মিছা তুমি ৰুমলৈ বলাচোন আদি সেইবোৰ সঁচা নে মিছা সঁচা তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত
জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন চিঙি মুহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নম